নমস্কাৰ, মই পৰিচয় কৰাই দিছোঁ। আজি মোৰ লগত আছে এজন মোৰ বন্ধু তথা তেখেত এজন কৃতি শিক্ষক আৰু তেওঁৰ নাম হৈছে আমাৰ শ্ৰদ্ধাৰ বুলি কওঁ জানো, কাৰণ মোৰ বন্ধু হয় নে নহয়? আৰু তথাপিতো বন্ধু হ'লেওতো শ্ৰদ্ধাৰ হ'ব পাৰে। তেওঁ হৈছে মইনা ভৰালী। নমস্কাৰ। হয়, আচ্ছা, মইনা ভৰালীৰ বিষয়ে মই কৈ দিছোঁ। তেওঁ এজন সুন্দৰ অভিনেতাও হয় শিক্ষকতাৰ উপৰিও, আৰু তাতোতকৈ ডাঙৰ কথা, তেওঁ এজন মুখাশিল্পী। সেই তেওঁৰ মুখাশিল্পীৰ যি তেওঁৰ কৰ্মদক্ষতা, সেই কৰ্মদক্ষতাৰ যোগেদি অসমৰ কৃষ্টি সংস্কৃতিলৈ যথেষ্ট অৱদান আগবঢ়াইছে আৰু বহুজনক আগুৱাই লৈ গৈছে। সেই বিষয়ে আমি অন্য এদিন কথা পাতিম, কিন্তু আজি কথা পাতিম যিটো অসমৰ বৰ্তমান পৰিস্থিতিত প্ৰতিজন অভিভাৱক অভিভাৱিকাৰ কাৰণে তথা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ বিষয় হৈ আছে। সেই বিষয়টো হৈছে, তুমিতো অনুমান কৰিছা, কিন্তু আমাৰ দৰ্শকসকলে নিশ্চয় অনুমান কৰিছে, সেয়া হৈছে মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষা সমাগত, আৰু আপোনালোকক মই জনাবলৈ পাই সুখী হ'ম যে এইবাৰ ছায়েন্স আৰু মেথছত MCQ কেনেকৈ আহিব, সেই বিষয়ে বা কেনেকৈ MCQ আমি প্ৰস্তুত কৰিব লাগিব, সেই তেনেকুৱা প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰা আদি কৰি নিজেও প্ৰশিক্ষণ গ্ৰহণ কৰিছে আমাৰ মইনা ভৰালী। আচ্ছা, মই ভৰালী বুলি নকওঁ আৰু মইনা বুলি হয়। আচ্ছা মইনা, মই তোমাক এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ যে এইবাৰ এটা বহলভাৱে চৰ্চা চলি আছে যে MCQখিনি বিভিন্ন প্ৰকাৰৰ আহিব পাৰে, যে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হলত MCQখিনি দেখি হয়তো বহুত নাৰ্ভাছ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কথা কিছুমান চলি আছে। এতিয়া প্ৰথমতেই তুমি মোক কোৱাচোন যে বিজ্ঞান বিষয়টোত MCQ কেনেকুৱা ধৰণৰ এইবাৰ আহিব? এতিয়া এইটো বিৰাট দৰকাৰী এটা প্ৰশ্ন। তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া MCQ 45ত পাছ কৰিব লাগিবই কথাটোক ভাবি পেলাই ভয় খাই আছে। কিন্তু ভয় খাবলগীয়া কথা একদম নহয়, একদম সাধাৰণভাৱে ল'ব লাগিব এইটো কথাই যে যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ কিতাপখন বাৰম্বাৰ যদি প্ৰত্যেকটো লেচন ভালদৰে পঢ়ে আৰু প্ৰত্যেকটো বস্তু ভালকৈ বিশ্লেষণ কৰি চায়, নিজৰ বোধগম্যতা বোধটো যদি বঢ়াই লয় বিজ্ঞান কিতাপখনৰ ওপৰত, তেতিয়াহ'লে প্ৰতিটো MCQয়ে সহজ হ'ব। আচ্ছা, 7 প্ৰকাৰৰ MCQৰ ওপৰত ভিত্তি কৰি প্ৰশ্নখন অহাৰ সম্ভাৱনাটো আছে। তাৰ ওপৰত বিভিন্ন প্ৰকাৰ প্ৰশিক্ষণতো আমাক কৈছে তাৰমানে যে 7 প্ৰকাৰৰ আমি যিবিলাক এতিয়া এইবাৰ আগন্তুক যিটো হৈ গ'ল আমাৰ সমূহীয়া পৰীক্ষা, তাৰ বিজ্ঞানৰ প্ৰশ্নখনৰ সেই 7 প্ৰকাৰৰ উদাহৰণটো সকলোৱে পাইছে। আচ্ছা, প্ৰতিটো প্ৰকাৰৰে পাইছে তাৰমানে। গতিকে এতিয়া আমি প্ৰথমতে খুব চিম্পুল যিবিলাক MCQ পাইছিলোঁ, এতিয়া সেই চিম্পুল MCQবোৰ এইবাৰ কেনেকুৱা আহিব সেইটো অনুমান কৰিব পৰা এইটোৱে হৈছে যে যদি লেচনটোত চাবলৈ পোহৰ লেচনটোৰ কথা আমি উদাহৰণ হিচাপে লওঁ, পোহৰ লেচনটোত পোনে পোনে আহিবলগীয়া প্ৰশ্ন কি হ'ব পাৰে? পোনে পোনে আহিব পাৰে পোহৰৰ গতিবেগটোৰ ওপৰত প্ৰশ্ন আহিব পাৰে, পানীত পোহৰ প্ৰতিসৰণাংকটোৰ ওপৰত আহিব পাৰে, হিয়াৰ প্ৰতিসৰণাংকটোৰ ওপৰত পোনে পোনে প্ৰশ্ন আহিব পাৰে। সেইটো হ'ল আমাৰ পোনে পোনে যিবিলাক MCQ তেনেকুৱা তাৰ ওপৰত আহিব পাৰে। আৰু 2 নম্বৰতে আহিব পাৰে তাৰ এজন ছাত্ৰই যে দাপোনবিলাকত অৱতল দাপোনত, উতল দাপোনত, অৱতল লেন্সত, উতল লেন্সত প্ৰতিবিম্ব কেনেকুৱাকৈ সৃষ্টি হয়, প্ৰতিবিম্ববিলাকৰ কথা সি সঠিক ধাৰণা ল'ব পাৰিছে নাই, তাৰ ওপৰত কিন্তু প্ৰশ্ন আহিব। তাৰ ওপৰত পোনপটীয়া MCQ হ'ব পাৰে, নহ'লে তাত যিবিলাক ছবি ভিত্তিক প্ৰশ্নও হ'ব পাৰে তাৰমানে। এতিয়া মই সৰু উদাহৰণ এটা দিছোঁ, এখন অৱতল দাপোনত লক্ষ্য বস্তুটো যদি ফকাছ ভাঁজ কেন্দ্ৰত থাকে, সেই প্ৰতিবিম্বটো ক'ত সৃষ্টি হ'ব সেইটো কাৰণে এটা ছবি দি দিব পাৰে। সেই ছবিটোৰ পৰা সুধিব পাৰে যে এই লক্ষ্য বস্তু AB লক্ষ্য বস্তুটো চিত আছে, অৰ্থাৎ ভাঁজ কেন্দ্ৰটোত আছে, তাৰ প্ৰতিবিম্বটো ক'ত সৃষ্টি হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাৰ যদি ৰেখা ডায়েগ্ৰামটো যদি ছবিটো সম্পূৰ্ণ কৰে, তেতিয়া গম পাব যে সেই যিটো প্ৰতিবিম্ব হ'ব সেইটো লক্ষ্য বস্তুতেই চিতে উৎপন্ন হ'ব, এটা সৎ প্ৰতিবিম্ব সৃষ্টি হ'ব, ওলোটা প্ৰতিবিম্ব সৃষ্টি হ'ব। সেই কথাটো ছাত্ৰজনে বুজি পাব লাগিব তাৰমানে। সেইটো কাৰণে পাঠটোত যদি পঢ়ি চায় আৰু যদি মৰমেদালে সঁচাকৈ এখন অৱতল দাপোন লৈ যদি সি পৰীক্ষা কৰিছে, তেতিয়াহ'লে সেইটো প্ৰশ্ন তাৰ কাৰণে সহজ হ'ব। তাৰ উপৰি তেনেকৈ যদি আমি বিদ্যুৎ লেচনটো খুব ল'ৰা ছোৱালীয়ে কয়, তাৰমানে মই যিমান ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছোঁ এতিয়ালৈকে, তেওঁলোকে বিদ্যুৎ লেচনটোৰ ওপৰত খুব কয়, চুম্বকত্ব যিটো লেচন আছে তাৰ ওপৰত খুব কয় তাৰমানে যে ছাৰ এইটো আমাৰ খুব অসুবিধা হয়। কিন্তু অসুবিধা হ'বলগীয়া কথা নাই তাৰমানে। বিদ্যুৎ লেচনত তাৰমানে আধানৰ পৰা আৰম্ভ কৰি কথাখিনি চালেই হ'ল। আধানৰ তাত সেইটোৰ পৰা আমাক ক্ৰমত আহিবলগীয়া কেতিয়াবা সৰু সৰু পোনে পোনে প্ৰশ্ন এককখিনিৰ ক্ষেত্ৰত, আমাৰ বিদ্যুতত এককখিনিৰ ক্ষেত্ৰত প্ৰবাহৰ একক কি, ৰোধৰ একক কি, ৰোধকতাৰ একক কি, তেনেকৈ সেই এককখিনিৰ ওপৰত প্ৰশ্ন অহাটো খুব তাৰ সম্ভাৱনা বহুত বেছি হৈ আছে তাৰমানে। এতিয়া ওমৰ সূত্ৰ বুলি এটা সূত্ৰ আছে,
তাৰ ওপৰত মানে গণিতৰ এটা সৰু এটা প্ৰশ্ন আহিব, প্ৰশ্ন সুধিব পাৰে। হয়। ৰোধকতা আমাৰ ৰোধ আৰু ৰোধকতাৰ মাজত সৰু এটা অকণমান মানে হেৰি আছে, মানে ল'ৰা ছোৱালীৰ মাজত ভুল হোৱাৰ সম্ভাৱনা আছে, কিন্তু সেইটোৰ ওপৰত কিন্তু ৰোধকতা এককটো কি বুলি সুধিব পাৰে, বা ৰোধৰ ছাত্ৰ ছাত্ৰীখিনি খুব ভালদৰে প্ৰশ্নটো পঢ়িব লাগিব, সূক্ষ্মভাৱে পঢ়িবই লাগিব। ৰোধৰ একক কথা সুধিছে নে ৰোধকতাৰ এককটো সুধিছে। গতিকে সেই বস্তুবিলাক ছাত্ৰখিনি চালে তাৰমানে, আৰু পাঠটো বাৰম্বাৰ মই ছাত্ৰ ছাত্ৰীক এইটোৱে অনুৰোধ কৰিম, কিতাপখন বাৰম্বাৰ পঢ়ক, প্ৰত্যেকটো বস্তুৱে পঢ়ক, তাৰমানে এইটোৱে নাহিব বুলি ভবাটো ভুল হ'ব। কিন্তু আচ্ছা, এই তুমি যে ক'লা 7 প্ৰকাৰৰ MCQ আহিব বুলি, মানে আটাইকেইটা প্ৰকাৰ ক'ব পাৰিবা নেকি? আটাইকেইটা প্ৰকাৰ এনেকুৱা হ'ব না, আমাৰ যিবিলাক চিম্পুল আছে চিম্পুল আহিব, তাৰপিছত আপোনাৰ ডাইৰেক্ট যিটো দেখিলে ওলাব তাৰমানে, আৰু তাৰপিছত দুই নম্বৰতে আছে চিকুৱেঞ্চৰ, মানে ক্ৰমত, তাৰমানে ক্ৰমত কেইটামান চাব। এতিয়া মই উদাহৰণ এটা দিছো, তাৰমানে ৰোধৰ, প্ৰবাহৰ, বিভৱৰ একক ক্ৰমে তলত দি দিব নহয়, তাৰ উত্তৰটো কোনটো হ'ব, এটা ক্ৰমত। তাৰপিছত 3 নম্বৰত আহিলে মানে চিত্ৰভিত্তিক প্ৰশ্ন আহিব, এটা চিত্ৰ দিয়া থাকিব। চাপ'জ আমাৰ তোমাৰ ফুলপাহৰ চিত্ৰটো দিলে, ফুলপাহৰ চিত্ৰটো কোনটো পাহিৰ 1 2 3 কে দি দিব, তলত পাহি এনে হেৰি গৰ্ভাশয় এনেকে ইত্যাদি কথাকেইটা দি দিব, সেই চিকুৱেঞ্চটো সি মিলাব জানিব লাগিব চিত্ৰটোৰ পৰা। তাৰপিছত আকৌ এনেকুৱা আহিব উক্তি আৰু যুক্তি কিছুমান প্ৰশ্ন আহিব। এতিয়া উক্তি আৰু যুক্তিৰ প্ৰশ্নটো এতিয়া আমি 4 নম্বৰত আহিলে উক্তি যুক্তিৰ প্ৰশ্ন কেনেকুৱা হ'ব পাৰে, উক্তি এটা উক্তি এটা দিলে যে এডাল তাঁৰৰ ৰোধ যেনিবা 5 ওহম আছে, তাক আমি বৃত্তাকাৰ কৰিলে তাৰ ৰোধৰ পৰিমাণটো কমি যাব। তাৰপিছত পিছত যুক্তিটো দিলে যে পৰিবাহী বিলাকৰ ৰোধ যদি আমি সমান্তৰাল সজ্জাত সজাওঁ, তেতিয়াহ'লে তাৰ মুঠ ৰোধৰ পৰিমাণ কমি যায়। তেতিয়াহ'লে সেই উক্তিটোৰ যুক্তিৰ লগত কিমান তুলনা আছে, সঠিকভাৱে বিশ্লেষণ কৰিছে নাই, সেইটো ছাত্ৰজনে বুজি পাইহে কৰিব পাৰিব। যে কাৰোবাক মুখস্থ কৰি এইখিনি ধেই প্ৰশ্ন এটা মুখস্থ কৰি উত্তৰ কৰিবলৈ ছাত্ৰজনে নোৱাৰিব, অসুবিধাত পৰিব। কিন্তু সেইটো কাৰণে সি বুজি পাব লাগিব যে ৰোধৰ শ্ৰেণীবদ্ধ সজ্জাটো কি, সমান্তৰাল সজ্জানো কি, সেইটো বুজি পালে কিন্তু সেইটো একদম সাধাৰণ উত্তৰ হ'ব ছাত্ৰজনৰ কাৰণে। যদি এনেকুৱা হয় আমাক যদি মানে আমি বেলেগ মানে এটা দিব, তাৰমানে চাপ'জ আমি ৰাসায়ন বিজ্ঞানৰ কাৰণে আমি কাৰ্বন লেচনটোৰ কথা ভাবোঁ, কাৰ্বন লেচনটোত মানে কাৰ্বনৰ ধেই কথা সুধিব। তাৰমানে এতিয়া 3টা কাৰ্বনৰ কথা দিলে, 3টা কাৰ্বন আছে, পোন মানে সি কি কৈছে এটা পোন শৃংখলাভাৱে আছে, তেতিয়া তাৰ নামটো কি হ'ব পাৰে, বা 3টা কাৰ্বন কৈছে এটা বন্ধনী আকাৰত আছে, তেতিয়া তাৰ নামটো কি হ'ব পাৰে। গতিকে সেই নামটো সি বুজি পাব লাগিব যে বন্ধনী আকাৰত যদি বন্ধ হৈ থাকে বন্ধনী কিডাল, এটা যদি ক্ল'জ পাৰ্ট থাকে, বন্ধনী বৃত্তাকাৰত থাকে, তেতিয়া সি যে সক্ৰিয় হয়, তাৰমানে সক্ৰিয় মানে কি হ'ব, তাৰমানে প্ৰপেইন হ'বনে, মানে হেৰি মানে কি হ'ব, সেই কথাটো সি জানিবৰ কাৰণে তাৰমানে সি বুজি পাই থ'ব লাগিব। কাৰ্বন লেচনৰ প্ৰত্যেকটো বস্তু একক বান্ধনী থাকিলে তাৰ নামটো কি হ'ব পাৰে, দ্বি বান্ধনী থাকিলে তাৰ নামটো কি হ'ব, ত্ৰি বান্ধনী থাকিলে তাৰ নামটো কি হ'ব পাৰে, সেই বস্তুবিলাক সি বুজি পাই থ'ব লাগিব। এইটো নহয় যে প্ৰপেইনৰ কথা আহিব বা বিউটেনৰ কথা আহিব, সেইটো নহয়। কিতাপত বোলে বিউটেনৰ ওপৰত প্ৰশ্নটো আছে, কিন্তু বিউটেনে আহিব নহয়, সি বিউটেনৰ কথাটো বুজি পাই থ'ব লাগিব। তেতিয়া সি তেনেহ'লে প্ৰপেইন, বিউটেন বোলে ইথেনৰ কথাটোতো সি উত্তৰটো ক'ব পৰা হ'ব লাগিব। তাৰমানে এতিয়া প্ৰশ্নবিলাক এতিয়া তেনেকৈ আমি প্ৰত্যেকটো ভাগত তেনেকুৱা আহিব। তাৰমানে আৰু এতিয়া খালি এইটো একদম ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰত্যেকটো বস্তু যদি বুজি পাই থয়, কিন্তু প্ৰশ্নখন উজু হ'ব। কিন্তু নুবুজিলেতো জটিল হ'ব। যদি মুখস্থ কৰি যদি কিবা কৰিবলৈ যায়, কিন্তু অসুবিধাৰ পৰা সম্ভাৱনা বাঢ়িব। তাৰমানে তোমাৰ মুখস্থ কৰাতকৈ অলপ বুজাটোত গুৰুত্ব দিব লাগে। তাৰমানে আচ্ছা, আটাইকেইটা টাইপটো তুমি ক'লা চাগে। আটাইকেইটা তাত আৰু তেনেকুৱা আছে, তাৰমানে হেৰিটোত মানে আমি চিকুৱেঞ্চৰ কথাটো ক'লো, তাৰমানে এতিয়া তাৰপিছত আছে মানে সেই পিছৰ কিতাপো তাৰমানে আটাইকেইটা এতিয়া কেছ বেছ কিছুমান কথা আহিব। তাৰমানে কিবা এটা কথা এতিয়া এটা কেছ মই মানে ইলেক্ট্ৰিচিটিৰ কথা এটা কৈ দিওঁ, কেছ বেছ কুৱেশ্যনবিলাকত ল'ৰা ছোৱালী কনফিউজ। এটা পুৰণিকলীয়া ঘৰ আছিল, ঘৰটোত এটা পৰিয়াল আহিলে, পৰিয়ালটোৱে আহি পেলাই এটা AC লগালে, এটা গিজাৰ লগালে, এটা মানে ডাঙৰ মানে ফ্ৰিজ লগালে। গতিকে তেওঁলোকে ঘৰটো যেতিয়া ৰাতি মানে প্ৰত্যেকটো বস্তু চলাবলৈ লগতে ঘৰটো জুই লাগি গ'ল। জুই লগাৰ ফলত তাৰমানে ঘৰটো বহুতখিনি মানে অসুবিধাৰ সন্মুখীন হ'ল, বহুতখিনি ধ্বংসস্তূপত পৰিণত হ'ল। এতিয়া প্ৰশ্ন, 1 নম্বৰ প্ৰশ্ন, তুমি কি ভাবা যে ঘৰটো কিয় জুই লাগিলে? আচ্ছা, তাৰমানে ছাত্ৰজনে পঢ়ি আহিব লাগিব যে পুৰণিকলীয়া এটা ঘৰ শব্দটো কিন্তু গুৰুত্ব দি আহিব লাগিব যে একদম পুৰণা কলীয়া ঘৰ, তাৰমানে পুৰণা ৱায়াৰিং আছিলে, তাত তাৰমানে AC-টো লগাই দিলে, গিজাৰটো লগাই দিলে, তাৰ লুকটো বঢ়াই দিলে। ছাত্ৰজনে কি ভাবিব লাগিব যে তাৰ যিটো মানে ইলেক্ট্ৰিচিফিকেশ্যনৰ যিটো ষ্টাইল আছিলে, তাত তাৰমানে কিবা অসুবিধা আছিলে।
বোলে তাত তাৰমানে গতিকে সেই হস্ত্ৰবোৰ তাতে তুমি কি কৰিম বুলি ভাবিবা কি কৰিলে ভাল হ'লহেঁতেন জুই নালাগিলেহেঁতেন তেতিয়া ছাত্ৰজনে ভাবিলে যে তাৰ হস্ত্ৰ বৰ্তনী অৰ্থাৎ তাৰমানে শ্বৰ্ট চাৰ্কিট নোহোৱাকে তাৰ যিবিলাক ফিউজ আছিলে সেইবিলাক মানে ভালকে চাই ল'ব লাগিছিলে গতিকে সেইটোত মানুহৰ মানে ৱাইৰিংটো ভাল আছে নে চাই লোৱাটো গুৰুত্ব আছিলে সেইটোত গুৰুত্ব দিব লাগিব আৰু তুমি সেইটো সময়ত যদি জুই লাগে তেতিয়াহ'লে মানে জুই নোমোৱা সামগ্ৰীৰ কথাও তাত উল্লেখ কৰিব লাগিব ছাত্ৰজনে কিন্তু বহুতে চোৱা ইমান ধুনীয়াকে কেছ বেছটো কৰিছে যে এজন মানে এটা পুৰণিকলীয়া ঘৰ বুলি কৈ লৈছে কিন্তু পুৰণিকলীয়াটো যদি উজ্জ্ব পেলাই লয় তেতিয়া বাকী প্ৰশ্ন এটা উত্তৰ কৰিব নোৱাৰিব এটা ঘৰত বুলি যদি পঢ়ি যায় তেতিয়া নহ'ব গতিকে সেই কেছ বেছ কুৱেশ্যনবোৰ তেনেকুৱা নহ'ব তাৰমানে কেছ বেছ কুৱেশ্যন এতিয়া এজন মানুহে এতিয়া এটা কুৱেশ্যন কেছ এনেকুৱা হ'ব পাৰে এজন বয়সস্থ মানুহে এখন বাতৰি কাকত আঁতৰত দি পঢ়ে তেওঁ ওচৰৰ পৰা নপঢ়িলে তেওঁ সদায় এনেকৈ দূৰৰ পৰা চাই পঢ়ে এটা এক নম্বৰ প্ৰশ্ন তাত আছে তাৰমানে দৃষ্টিৰ ওপৰত আছে তাৰমানে মায়োপিয়া অসুখৰ মানে হাইপাৰ মাইট্ৰপিয়াৰ ওপৰত আছে পেছ'বায়োপিয়াৰ ওপৰত তাৰমানে আমাৰ আছে তাৰমানে কিন্তু কেছটো কেনেকৈ লিখিছে এজন বয়সস্থ মানে 60 ঊৰ্ধ্ব এজন বয়সস্থ মানে এখন বাতৰি কাকত পঢ়োঁতে তেওঁ হাতৰ পৰা আঁতৰ ধৰি পঢ়িছে আগতে হয়তো প্ৰশ্নটো আহিলেহেঁতেন যে ওচৰৰ বস্তু নমনে কিন্তু আঁতৰ বস্তু মনা সেই অসুখটো কি হ'ল এতিয়া প্ৰশ্নটো এক নম্বৰ প্ৰশ্নটো আহিলে যে তুমি সেই মানুহজনক বাতৰিখন সঠিক জোখত পঢ়িবৰ কাৰণে কি ব্যৱস্থা ল'বা আৰু কিয় ল'বা আৰু তুমি বিজ্ঞানসন্মতভাৱে তেওঁ কি হৈছে বুলি ভাবিবা গতিকে তেনেকুৱা কথাবিলাক ছাত্ৰজনে বুজি পাব লাগিব তাৰমানে গতিকে সেইবিলাক কেছ বেছৰ কথাবিলাকত গুৰুত্ব দিবলগীয়া কথা তাৰমানে আমি ছাত্ৰ ছাত্ৰীসকলে এতিয়া কিন্তু আমি কিছুমান হালধীয়া বিজ্ঞান কিতাপখন মিলাই কিছুমান জেগাত হালধীয়া আছে কিছুমান জেগাত কিন্তু নীলা জেগা আছে তাৰমানে তাত কাৰ্যকলাপ বুলি লিখা আছে এক্টিভিটি বুলি লিখা আছে এক্টিভিটিটো কিন্তু ল'ৰা ছোৱালীয়ে পঢ়ি বাৰম্বাৰ পঢ়ি বুজি থ'ব লাগিব মই ছাত্ৰ ছাত্ৰীক এটা কথা অনুৰোধ কৰোঁ যে এক্টিভিটি প্ৰতিটো লেচনত কিছুমান আছে তাৰমানে সেই এক্টিভিটিটো বুজি থ'ব লাগিব তাতে মই এটা সৰু এক্টিভিটিৰ কথা কওঁ এক্টিভিটিটো এইটো আছে তাৰমানে যে এজন ছাত্ৰই কি কৰিছে তাৰমানে এখিনি পানীত এখন মানে কাঁচ দি পেলাই তাত সূৰ্য পোহৰ দিয়াত সন্মুখৰ বেৰখনত কি হ'ল ৰঙীন বৰ্ণালীৰ সৃষ্টি হৈছে গতিকে এজন ছাত্ৰই কি কৈছে এটা পাত্ৰত পানী লৈ পেলাই তাত কাঁচখন দিয়াৰ পিছত তাত সূৰ্য পোহৰ পৰিলে তাৰ সন্মুখত এখন ৰঙীন বৰ্ণালীৰ সৃষ্টি হ'ল তাৰমানে গতিকে সেই কথাটোত তুমি তোমাৰ লেবৰেটৰীত থকা তোমাৰ বিজ্ঞানগাৰত থকা কোনটো বস্তুৱে সেনেকুৱা বৰ্ণালী সৃষ্টি কৰিব পাৰে বুলি তুমি ভাবা কি ব্যৱহাৰ কৰিব তাৰ অৰ্থাৎ প্ৰিজমটোৰ কথা সুধিছে কোনে প্ৰিজমটোৰ কথা সোধা নাই আৰু কথাটো হ'ল তাৰপিছতে সুধিলে যে সেই বৰ্ণালীটো কিয় সৃষ্টি হৈছে তোমাৰ লেবৰেটৰীত থকা যিটো আহিলা অৰ্থাৎ প্ৰিজমটো মানে বগা ৰঙৰ পোহৰটো অহাৰ ফলত কিয় বৰ্ণালী সৃষ্টি হয় মানে সেই ছাত্ৰজনে কি বুজি পাব লাগিব যে বগা ৰঙৰ পোহৰত 7টা ৰঙৰ সমষ্টি প্ৰত্যেকটো ৰঙৰ বিস্তৃতি কোণৰ মান বেলেগ বেলেগ যেতিয়া প্ৰিজমৰ মাজেদি প্ৰতিফলিত হয় তেতিয়া প্ৰত্যেকটো ৰঙে বেলেগ বেলেগভাৱে বিস্তৃতি হয় তেতিয়া বৰ্ণালীৰ সৃষ্টি হয় সেই কথাটো ছাত্ৰজনক বুজি পাবৰ কাৰণে ক'ত কথাটো লগাই দিছে এটা এক্টিভিটিৰ কথাহে কৈছে তাত গতিকে সেই বস্তুবিলাক কিন্তু ছাত্ৰজনে এক্টিভিটিবিলাক পঢ়ি বুজি থ'ব লাগিব তেনেকৈ প্ৰথম লেচনটোতে এটা এক্টিভিটি আছে কি আছে এইখিনি তাৰমানে জিংক এখিনি মানে ছালফিক এচিডত দিলে তাত উৎপন্ন হোৱা গেছখিনি এটা মানে ফেন উৎপন্ন হ'ব পৰা চাবোনৰ পানী হওক বা চেম্পুৰ পানীৰ মাজেদি যাবলৈ দিয়াত তাৰমানে কিছুমান বাবুলছ ফৰ্ম হ'ল বাবুল ফৰ্ম হৈছিলে জুই নিয়াৰ ফলত সি শব্দ হৈ মানে জ্বলি গ'ল এক্টিভিটিটো তেনেকৈ আছে গতিকে সেই এক্টিভিটিৰ সেই গেছটোৰ নামটো সুধিছে তাৰমানে সেই গেছটো কি গেছ কিয় জ্বলিলে কি কৈছে এইখিনি ধাতু আছিলে জিংক নামৰ ধাতুখিনি ছালফিক এচিডত দিলে আৰু তাত ওলাই যোৱা যিটো গেছ এইখিনি কি কৈছে চাৰ্ফৰ পানীৰ মাজেদি যাবলৈ দিছে ফলত কিছুমান বাবুল ফৰ্ম হৈছে সেই বাবুলখিনি ওচৰলৈ জুই নিয়াত মানে শব্দ কৰি জ্বলি গ'ল সেই গেছটোৰ নাম কি তাৰমানে ছাত্ৰজনে সেই এক্টিভিটিটো কৰিব লাগিব যে ধাতু আৰু এচিডৰ মাজত বিক্ৰিয়া ঘটিলে হাইড্ৰজেন গেছ সৃষ্টি হয় কোনে প্ৰশ্নটো সেইটোহে আছিলে যে ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে এবিধ গেছ সৃষ্টি হয় সেইকাৰণে হাইড্ৰজেন গেছ আগতে সুধিলেহেঁতেন যে গেছবিধৰ নাম কি কিন্তু এটা এক্টিভিটি কৈছে ন ইয়াত আৰু ছবিটো ধুনীয়াকৈ আছে ছবিটোৰ পৰা সেইটো প্ৰশ্নটো আহিলে ন তাৰপিছত আকৌ এইপিনে সেই জীৱ বিজ্ঞানতো তেনেকুৱা কেইবাটাও মানে এক্টিভিটি আছে গছৰ পাতখিলাৰ ওপৰত তাত গ্লুক'জৰ উপস্থিতিৰ ওপৰত এটা পৰীক্ষা আছে তাৰপৰা প্ৰশ্ন অহাৰ সম্ভাৱনা পুৰা আছে তাৰমানে তেনেকৈ লেন্স এখনৰ সন্মুখত থোৱা মহ মেডালত সৃষ্টি হোৱা প্ৰতিবিম্বটো হট যদি এতিয়া এটা প্ৰশ্ন কেনেকুৱা প্ৰশ্ন আহে এডাল মম এখন দাপোনৰ সন্মুখত থৈছে
দাপোনখনৰ সন্মুখত থোৱা যিটো প্ৰতিবিম্ব এখন পৰ্দাত সৃষ্টি হৈছে এতিয়া সেই সৃষ্টি হোৱা প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব নে অসৎ প্ৰতিবিম্ব কোনে সোধা নাই সৎ প্ৰতিবিম্ব কাক বোলে অসৎ প্ৰতিবিম্ব সোধা নাই যে পৰ্দাত সৃষ্টি হোৱা প্ৰতিবিম্বটো কি প্ৰতিবিম্ব তাৰপিছত বোলে যদি সেইটো প্ৰতিবিম্ব যদি তুমি সৎ বা অসৎ বুলি ভাবিছা তেতিয়াহ'লে তোমাৰ চকুত সৃষ্টি হোৱা যিটো প্ৰতিবিম্ব ৰেটিনাত সৃষ্টি হোৱা প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব বা চিনেমাখন চাবলৈ গৈছো তাত পৰ্দাত সৃষ্টি হোৱা প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব গতিকে প্ৰশ্নবিলাক বুজি পাই থ'ব লাগিব ছাত্ৰজনে বুজি পাই থ'ব লাগিব যে সৎ প্ৰতিবিম্ব কোনবোৰ যিবিলাক পৰ্দাত ধৰিব পাৰি সেইবিলাক সৎ প্ৰতিবিম্ব যদি সি সেইটো বুজি থয় তেতিয়াহ'লে চকুত হোৱা প্ৰতিবিম্বটো কি হ'ব পৰ্দাত হোৱাটো কি হ'ব চিনেমাৰ পৰ্দাত হোৱা প্ৰতিবিম্বটো কি হ'ব স্পষ্টভাৱে ক'ব পাৰিব গতিকে সেনেকে কথাবিলাক মানে বুজি পাই থ'ব লাগিব এই কিতাপৰ এক্টিভিটিবিলাক পঢ়ি চাব লাগিব ছাত্ৰজনে এতিয়া মানে তুমি এটোকে ক'বলৈ বিচাৰা যে যিসকল আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছে তেওঁলোকে তুমি যিখিনি কথা ক'লা সেই কথাখিনি গুৰুত্ব দিয়াৰ উপৰিও যিখিনি এক্টিভিটিজ গুৰুত্ব দিব লাগিব মই ভাবো তাৰমানে বিদ্যালয়ত চাগে শিক্ষকসকলে লেবৰেটৰীত সেই বস্তুবিলাক কৰাইছে চাগে মই তোমাক উদাহৰণস্বৰূপে দিওঁ যে আমাৰ বিদ্যালয়ত ছায়েন্সৰ 3গৰাকী টিচাৰ আছে আমাৰ তেওঁলোক হৈছে আমাৰ ৰিণুমণি নাথ তাৰপিছতে আমাৰ কল্যাণী দত্ত বিজয় কৃষ্ণ তেওঁলোকে খুব ধুনীয়াকৈ পঢ়াই থাকে আৰু মই ভাবিলো যে মোৰ নিজৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৈ থাকে এনি টাইম কৈ থাকে তেওঁলোকে হয়তো বেলেগ এজন শিক্ষকৰ মুখেদিও আৰু যদি দুষাৰমান শুনে তেতিয়া তেওঁলোকে আৰু ভাল পাব আৰু এইখিনিয়েতো ন কথা মানে আগতে আৰু যদি বহিব পাৰিলেন আমি যদি প্ৰতিটো বস্তু প্ৰত্যেকটো লেচনৰ কিছুমান উদাহৰণ ল'ব পাৰিলেন আৰু ভাল আছিলে আচ্ছা আনাদাৰ 45 মাৰ্কছ যে আহিব আমাৰ এইটো এমচিকিউ নহয় সেইখিনি কেনেকুৱা টাইপৰ সেইখিনিত কিন্তু অকণমান সুবিধাজনক কথা এটা আছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নবিলাক যিবিলাক 2 নম্বৰ 3 নম্বৰ আহিব যে সেইবিলাক কিন্তু মানে ভাগ হৈ আহিব আচ্ছা মানে ছাত্ৰজনে কিবা এটা বুজি পাইছে তাৰ পৰা আধা নম্বৰ এটা হ'লেও ল'ব পাৰিব সেইটো কিন্তু সুবিধা এটা আছে সেইটো নাইকিয়া নহয় তাৰমানে গতিকে সেইবিলাক বস্তুবিলাক মানে সেই প্ৰশ্নবিলাকত লিখনিটোত তাৰমানে ছাত্ৰজনে প্ৰশ্নটো মানে তাত কেছ বেছ কুৱেশ্যনবিলাক থাকিব নহয় তাৰপিছত তাত মানে একদম অংক আহিব মানে বিজ্ঞানৰ তাৰমানে দাপোনৰ অংক এটা আহিব 3 নম্বৰ অংক এটা সেইটো ছাত্ৰ ভাল চাই থোৱাটো ভাল তাৰমানে বা লেন্সৰ এটা অংক আহিব সেইটো চাই থোৱাটো ভাল প্ৰতিসৰণৰ কিছুমান অংক আছে আহিব তাৰমানে তেনেকৈ আমাৰ চিত্ৰ আহে মানে সেই চিত্ৰ কিছুমান আহে তাৰমানে চিত্ৰখিনি চাই থোৱা ভাল আৰু আমাৰ যিটো হৃদযন্ত্ৰ চিত্ৰটো পুষ্পৰ ফুলপাহৰ বিভিন্ন অংগৰ যিটো চিত্ৰ তেনেকুৱা চাই থোৱাটো ভাল মানে এতিয়া প্ৰতিপক আগটো মানে যিটো এটা প্ৰতিপক ধ্বনি বুলি এটা বস্তু আছে তাৰ কামখিনিৰ কথা চাই থোৱাটো ভাল প্ৰতিটো যদি ছাত্ৰজনে প্ৰতি বুজি পোৱাকৈ যদি প্ৰতিটো বস্তু বুজি থয় সেই 45 নম্বৰত কিন্তু একেবাৰে অসুবিধা নাপাব সেইটো কিন্তু একদম সেইটো বিৰাট ভাল তাৰমানে 45 নম্বৰ তোমাৰ গোটেই প্ৰশ্নটোৰ কিবা এটাও যদি তেওঁলোকে লিখি থয় কিবা এটা পাব কিন্তু গতিকে সেইটো কাৰণে ছাত্ৰজনে তাৰমানে বুজি পাই বস্তুবিলাক লিখিলে হ'ল তাৰমানে মানে বস্তুবিলাক মানে এতিয়া প্ৰশ্নবোৰ কমপ্লিকেটেড আহিব নেকি নহয় এতিয়া মানে কথাটো হ'ল তাৰমানে 10ৰ ছাত্ৰজনৰ বুদ্ধিগম্যতাৰ ওপৰত ভিত্তি কৰি প্ৰশ্নখন হ'ব মানে নলেজ বেছ নলেজ বা আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যনবিলাকে মেক্সিমাম হ'ব তাৰমানে এইবিলাক ছাত্ৰজনে বুজি পোৱাটো খুব গুৰুত্ব দিব লাগে তাৰমানে মানে এতিয়া তোমাৰ এই যে এডিআৰ যিবিলাক পৰীক্ষা হৈছিলে তাতো যেনেকে আণ্ডাৰষ্টেণ্ডিং আৰু নলেজ বেছ কুৱেশ্যন আছিল তেনেকুৱাই হ'ব ভালেই হৈছে ভাল মানে আগন্তুক জীৱনত মানে যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাত তাৰমানে প্ৰায় 20-25টা পেটাৰ্ণৰ এমচিকিউ আহে গতিকে সেইবিলাকতো সন্মুখীন কৰিবৰ কাৰণে ল'ৰা ছোৱালী বুজি পাই যাব এতিয়া উক্তি আৰু যুক্তিৰ প্ৰশ্নবিলাক আগতে গমেই পোৱা নাছিলে কিন্তু বৰ্তমান ছাত্ৰ ছাত্ৰীয়ে জানিছে এইবিলাক উক্তি এইবিলাক যুক্তি সত্য সেইবিলাক বস্তুটো বুজি পাব ছাত্ৰজনে গতিকে এতিয়া কিন্তু সেই 45 নম্বৰৰ যিখিনি কথা আহিব তাৰমানে সেইখিনি ছাত্ৰজনে প্ৰশ্নখনত তাৰমানে প্ৰতিটো বস্তু ভালকে চালেই কিন্তু উত্তৰবোৰ কৰিব পাৰিব বুজি পোৱাৰ ওপৰত তাত কিন্তু অসুবিধা নহয় তাতে ছাত্ৰজনে অসুবিধা নপৰিব কিছুমান প্ৰশ্নত পোৱা কোনে মানে এটা দাপোন বা লেন্সৰ প্ৰশ্ন আহিব 3 নম্বৰত এটা ল'ব পাৰিবই দেখোন পোনে পাৰিব দেখোন আচ্ছা তোমালোকেতো প্ৰশিক্ষণ গ্ৰহণ কৰিছা মোক এটা কথা কোৱাচোন এবাৰ সিৰিজবিলাক ABCD তেনেকুৱাকৈ আহিব তেনেকুৱা সেইটো সিৰিজত আহিব প্ৰশ্নবিলাকো সিৰিজত থাকিব কিন্তু এইটো মানে ভালেই হৈছে এইটো মানে ভাল মানে প্ৰতিজন ছাত্ৰৰ নিজৰ দক্ষতাটো উপস্থাপন কৰিবৰ কাৰণে সুবিধাজনক হ'ব যদি এজন ছাত্ৰই আনজন ছাত্ৰক যদি আমনি কৰিব নোৱাৰে তেতিয়াহ'লে সেই আমনি নহ'ব ন সুবিধাজনক হ'ব প্ৰতিজন যাতে নিজস্বতা প্ৰকাশ কৰিব পাৰিব মানে ভাল হৈছে এইটো ভাল প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ এটা পজিটিভ এনাৰ্জি আহিব নিজৰ প্ৰশ্ন এখন মানে সমজুৱা এখন প্ৰশ্ন আৰু প্ৰত্যেকৰ নিজৰ এখন প্ৰশ্ন তাত বহি থকা প্ৰতিজন ছাত্ৰৰ এখন নিজৰ প্ৰশ্ন আহিব কাৰণ নিজৰ প্ৰশ্নখন নিজৰ হিচাপে কৰিব আৰু সেইটো গ্ৰুপ বি যিখন পেপাৰ হ'ব সেইখন থেকে অলপ বেলেগ হ'ব নেকি নে একে হয় অকল প্ৰশ্নখিনি আগপিছ থাকিব
নহয় এইটো সুধিছোঁ মই সেইখনৰ চিৰিজ হ'ব নেকি মানে MCQ খনৰতো চিৰিজ হ'বই MCQ হ'ব পিছখনত নহয় পিছৰখন নহয়। তাত তাৰ তেনেকুৱা গাইডেন্স বিলাক পোৱা নাই আচ্ছা তেনে পোনে প্ৰশ্নখিনি হ'ব হয়। মানে হয়তো কৰি দিব পাৰে তাৰমানে কৈ দিব পাৰে মানে 2 নম্বৰ প্ৰশ্নখিনি লাষ্টত দিলে 1 নম্বৰ 3 নম্বৰ খিনি মাজত দিলে এনেকুৱাটো কৈ দিব পাৰে কিন্তু তাৰ Maybe। এইটো মানে B সেকশন C সেকশন D সেকশন মই তেনেকুৱা প্ৰশ্ন লিখনি প্ৰশ্নবিলাকত তেনেকুৱা নকৰে নহ'ব পাৰে মানে MCQ তে তেনেকুৱা কৰাৰ সম্ভাৱনাটো বহুত থাকে তাৰমানে এতিয়া সেইটো চিয়ৰ নেকি ABCD হোৱাটো সেইটো কৈ আছে ন আমিতো সেই গাইডলাইনত যিটো পঢ়ি চাইছো সেনেকেতো আছে গতিকে এই কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীক বুজাবৰ কাৰণে মই মইনা ভৰালী মানে তোমালোকৰ কাৰণে ছাৰ হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু মোৰ বন্ধু হয় গতিকে এখেতৰ লগত আমি এইখিনি কথা পাতিলোঁ কথাখিনি আমিও জানো যে ABCD হ'ব পাৰে মানে কিন্তু এখেতৰ মুখেদি শুনিলে তোমালোক উপকৃত হ'বা বুলি ভাবিলোঁ গতিকে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভয় নকৰিবা প্ৰস্তুত প্ৰস্তুত হোৱা ভয় নকৰিলে খালি পাঠটো প্ৰত্যেকটো বিষয়ৰ মই অনুৰোধ এইটোৱে জনাম শেষত মই এটাই অনুৰোধ জনাম প্ৰত্যেকটো বিষয় ইংলিছটোৱে হওক বা অসমীয়াই হওক বা প্ৰত্যেকটো লেচন বাৰম্বাৰ পঢ়ি তোমালোকে পৰীক্ষা হলে যাবা বাৰম্বাৰ পঢ়ি গ'লে প্ৰত্যেকটো প্ৰশ্ন তোমালোকৰ নিজৰ চিনাকি প্ৰশ্ন হ'ব যদি তোমালোকে কিছুমান চিলেক্টেড কিছুমান নিশ্চিতভাৱে কিছুমান যদি প্ৰশ্নৰ উত্তৰহে পঢ়ি যোৱা তেতিয়া অসুবিধা হোৱাৰ সম্ভাৱনা আছে গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ আজি আমি বিজ্ঞানৰ বিষয়ে পাতিলোঁ মানে ছায়েন্স ছাবজেক্টৰ বিষয় লৈ জেনেৰেল ছায়েন্স আৰু ইয়াৰ পিছৰটো অংশ আপোনালোকলৈ লৈ আহিছোঁ আমাৰ মইনা ভৰালীৰ যোগেদিয়ে আপোনালোকৰ মাজলৈ পঠিয়াম সেয়া হৈছে যে অংক বিষয়ৰ প্ৰশ্নবোৰ কেনেকুৱা হ'ব গতিকে আমাৰ যদি ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব নটিফিকেশ্যন অল কৰি ৰাখিব আৰু আমাৰ শ্ৰীমন্ত দত্ত অনুশীলন পেজটো যদি আপোনালোকে ফ'ল' কৰা নাই তেতিয়াহ'লে কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হোৱাৰ কাৰণে বা তেওঁলোক উপকৃত হ'বৰ কাৰণে আমি দি থাকিম আৰু এটা কথা কওঁ মোক কেতিয়াবা কোনোবাই কমেণ্ট কৰে যে আপুনি শিক্ষক সেইসকলে মোক সন্মান কৰে নে নকৰে মই নাজানো কিন্তু সেই সন্মানটো টানি আনি মানে অকণমান কেতিয়াবা অপমান কৰিবলৈ বিচাৰে কাৰণটো কি মানে এই যে তুমি শিক্ষকতা কৰা তুমিতো মুখা শিল্পৰ ওপৰত তোমাৰ এটা ইণ্টাৰেষ্ট আছে হয় নে নহয় মোৰো অভিনয়ৰ ওপৰত থাকিব পাৰে কেতিয়াবা কোনোবাই কয় আপুনি শিক্ষক নহয় এনেকুৱা কিয় অভিনয় কৰে আমি শিক্ষক হলেওতো মানুহে নিজৰ এটা হবি থাকে ন নিজৰ এটা থাকে হবি কেৱল ইংৰাজী গ্ৰামাৰ কেইটা কৈ থাকিলে তিতা হৈ যাব নহয় গতিকে জীৱনটো আমি উদযাপন কৰিব লাগে আৰু কাৰোবাৰ যদি বেয়া লাগে প্লিজ স্কিপ কৰিব এনেকে আঘাত নকৰিব ঠিক আছে আমি ছেকেণ্ড পাৰ্টটোলৈ আপোনালোকৰ ওচৰলৈ খুব সোনকালে আহি আছো বহুত বহুত ধন্যবাদ আকৌ লগ পাম নিশ্চয়